অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছিল অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু 7 অক্টোবৰত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলৰ কাৰণে আজি ভাল খবৰ আহি গ'ল। আজিৰ পৰা কিন্তু অৰুণোদয় আঁচনি পইচা সোমোৱা আৰম্ভ হৈ গ'ল। কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গ'ল আৰু কোনসকলে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব আৰু কোনসকলে এইবাৰ অৰুণোদয় আঁচনি লাভ নকৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে অৰুণোদয় আঁচনিৰ সেইখন চিঠি লাভ কৰিছে আৰু যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যিসকলে অৰুণোদয় আঁচনিৰ মুখ্যমন্ত্ৰী চিঠিখন লাভ কৰিছিল, সেইসকলৰ একাউণ্টত কিছুমানৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলৰ একাউণ্টত আজি অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এইটো আপডেট হ'ল যিসকলে চিঠিখন লাভ কৰিছে আৰু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু আজি সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে আৰু যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু যিসকলে মুখ্যমন্ত্ৰীৰ চিঠিখন লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে EKYC বা এতিয়া ডকুমেণ্ট ভেৰিফাই কৰিব লাগিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি ভেৰিফাই কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে আৰু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিব লাগিব। জেৰক্স কৰি আপোনালোকৰ যিটো আপোনাৰ পঞ্চায়ত আছে তাত আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব। তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ সকলো ডকুমেণ্ট ভেৰিফাই কৰিব, আপোনালোকৰ নামটো ভেৰিফাই কৰিব। তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা আপোনালোকৰ EKYC কৰিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু যিসকলে চিঠিখন লাভ কৰা নাই, সেইসকলে আৰু আপোনালোকে আপোনাৰ পঞ্চায়তত ডকুমেণ্ট জমা কৰিব লাগিব। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনালোকে আপোনাৰ পঞ্চায়তত ডকুমেণ্ট জমা কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলে আজি অৰুণোদয় আঁচনি EKYC সম্পূৰ্ণ কৰি লওক।